শোণিতপুৰৰ চাৰিদুৱাৰ আৰু বালিপৰা অঞ্চলৰ পৰা সঘনে চুৰি হৈ আহিছিল মটৰচাইকেল। দিন দুপৰতে নিজৰ বাইক চোৰে লৈ উধাও হোৱাত চিন্তিত হৈ পৰিছিল বাইকৰ গৰাকীসকল। অৱশেষত চাৰিদুৱাৰ আৰক্ষীৰ জালত পৰিল এটা বাইক চোৰ। মটৰচাইকেল চুৰি কাণ্ডৰ সৈতে জড়িত এটা গভাইট চোৰক আটক কৰিছে আৰক্ষীয়ে। চাৰিদুৱাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে 3খনকৈ চুৰি মটৰচাইকেল। চোৰৰ দিন বেয়া আছিল বাবে চুৰি মটৰচাইকেল বিক্ৰী কৰিবলৈ আহিয়ে ধৰা পৰিল ৰাইজৰ হাতত। চোৰটোক ধৰি ৰাইজে চাৰিদুৱাৰ আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে 3খনকৈ চুৰি মটৰচাইকেলসহ এই গভাইট চোৰটোক আটক কৰে। মইদুল ইছলাম নামৰ এই চোৰটোৱে তেজপুৰৰ দোলাবাৰীত ভাড়াতীয়া হিচাপে থাকি সংঘটিত কৰি আহিছিল চুৰিকাণ্ড। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল এই গভাইট চোৰ মইদুল ইছলাম। অৱশেষত চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে এই ধৃত চোৰটোক। বাইকটো আপোনাৰ ক'ৰ পৰা চুৰ হৈছে? এইটো 5 মাইল বজাৰৰ পৰা। কেতিয়া চুৰ হৈছে? যোৱাকালি সন্ধিয়া 5টাৰ পিছত। 5টাৰ পিছত। এই বাইকটো ক'ত পাইছে? বাইকটো এতিয়া ইয়াত আনিছিলে গাঁৱৰ মানুহে ধৰি চমজাই দিছে। ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ শোলমাৰা। শোলমাৰাৰ পৰা চুৰ হৈছিল? 5 মাইল বজাৰৰ পৰা। 5 মাইল বজাৰৰ পৰা চুৰ হৈছিল। কি বাইক? 150 পালচাৰ। 150 পালে। কিমান হৈছিল কিনা? এইটো 2 মাহমান হ'ল। 2 মাহমান হৈছে। নতুন বাইক আছিল? নতুন বাইক। এটা কিস্তি গৈছে আৰু এইটো আৰু এটা সোমাই আছে। এটা চুৰটো ধৰিলে? চুৰটো ধৰিছে। ক'ৰ হয় বোলে কিবা গম পাইছে? চুৰটো এতিয়া সঠিক ক'ব নোৱাৰো ক'ত, সেই ঘৰে ঠিকানা নাই। এনে ভাড়া ঘৰত আছিলে দোলাবাৰীত। য'তে ত'তে ভাড়া চাড়া থাকে। কেইটা বাইক পাইছে লগত? 3টা বাইক পাইছে। টোটেল 3টা পাইছে। নদুৱাৰৰ পৰা ইনজাম অমল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।